মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিখিনি ছাত্ৰ ছাত্ৰীয়ে HSLC এক্সাম দিবা তেওঁলোকৰ লগত মই আজি সিলেবাসখন আলোচনা কৰিম আৰু তোমালোকৰ কাৰণে আৰু ভাল খবৰ দিছে সেবাই সেইখিনি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে প্ৰথমে সিলেবাসখন চোৱা যে আমাৰ যেহেতু সমহীয়া পৰীক্ষা আহি আছে এই পৰীক্ষাত আমি কি কি পাঠ পঢ়িব লাগিব তোমালোকে এই সিলেবাসখন চোৱা এই সিলেবাসখন তোমালোকে দেখিছা যে ইয়াত যিখিনি আগত আমাৰ এই সাইডত দিয়া আছিল মাৰ্কস বিলাক দিয়া থাকে এতিয়া যেটো তোমালোকৰ কোনটো পাঠত কিমান মাৰ্কস আহিব সেই বিষয়ে কোৱা নাই কিন্তু তোমালোকৰ যিখিনি সমহীয়া পৰীক্ষাৰ এয়া শুদ্ধ চিন মাৰা আছে এইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব এইখিনি তোমালোকে ভালকে চাই লোৱা এইখিনি হাফ ইয়াৰলি আহিব আৰু ইয়াৰ নেক্সট তোমালোকৰ ইয়াৰ পিছত তোমালোকৰ এইখিনি আহিব হাফ ইয়াৰলি এক্সামত এইখিনি চোৱা বাক্য ভাব সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন ৰচনা এই গোটেইখিনি আহিব তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা আহিব ধৈৰ্যৰ ধৰ্ভাই আহিব আৰু তলৰ বি গ্ৰুপৰ এইখিনি আহিব তোমালোকৰ এইখিনি হৈছে তোমালোকৰ সিলেবাস এতিয়া কথা হল কি তোমালোকৰ কাৰণে ভাল খবৰ কি আছে তোমালোকৰ ভাল খবৰ আছে যে সেবাই নিৰ্দেশনা দিছে যে যেহেতু তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা স্কুল সমূহে পাতে এই ইউনিট টেষ্ট পৰীক্ষাৰ তোমালোকৰ যি মাৰ্কস দিয়া হয় হেয়া স্কুলৰ পৰা দিয়া হয় বাকি তোমালোকৰ যিখিনি মাৰ্কস দিয়া হয় সেই মাৰ্কসখিনি তোমালোকৰ কিহৰ ওপৰত ভিত্তি কৰি দিয়া হয় যে তোমালোকৰ সমহীয়া পৰীক্ষা বছৰীয়া পৰীক্ষা টেষ্ট পৰীক্ষা এইবিলাকত তোমালোকৰ যি মাৰ্কস থাকে তাৰ কাৰণে তোমালোকৰ এটা ভাল খবৰ আছে যে বিভিন্ন সময়ত বিভিন্ন জিলাসমূহত সমহীয়া পৰীক্ষা পাতা বা টেষ্ট পৰীক্ষা এনেকুৱা যিখিনি পৰীক্ষা পাতে তাৰ যিখিনি MCQ থাকে কোনো কোনো সময়ত MCQ মানে কোনটো শুদ্ধ উত্তৰ হ'ব কেতিয়াবা কনফিউজন থাকে গতিকে এবাৰৰ পৰা বোৰ্ডে তোমালোকৰ সমহীয়া পৰীক্ষা হওক বা টেষ্ট পৰীক্ষা হওক এই গোটেইখিনি যিখিনি পৰীক্ষা হ'ব সকলোৰে তোমালোকৰ এখন আমাৰ বহি চাবৰ কাৰণে তাত তোমালোকৰ কোৱেশ্চন পেপাৰৰ এখন এনসাৰ কি থাকিব যাতে সকলোৱে যেটো শুদ্ধ সকলোৰে কাৰণে শুদ্ধ বা কোনো কনফিউজন কেতিয়াও ছাত্ৰ ছাত্ৰীৰ মাজত নহয় হেতু এটা তোমালোকৰ কাৰণে ভাল খবৰ কিন্তু এটো আসলে অসমীয়া পৰীক্ষাৰ ক্ষেত্ৰত নহয় অসমীয়া পৰীক্ষাৰ ক্ষেত্ৰত তোমালোকে এইখন সিলেবাস চাবা আৰু তোমালোকৰ লগত ইতিমধ্যে যিখিনি প্ৰশ্ন আলোচনা কৰা হৈছে তোমালোকে সেইখিনি চাবা আৰু তোমালোকে এই সিলেবাসখনৰ ওপৰত আকৌ এটা মই তোমালোকক কথা কওঁ যে তোমালোকে এই সিলেবাসখনৰ ওপৰত গ্ৰামাৰ যিখিনি তোমালোকৰ 9ত কৰবা আছিল সেইখিনি 10ত আহিব আৰু তোমালোকৰ ৰচনা তোমালোকক মই অলৰেডি দিয়া আছে আগতো তোমালোকে 10খন মান ৰচনা তোমালোকে কৰি থবা আৰু ইয়াৰ লগত তোমালোকৰ অপঠিত গদ্যাংশ এটো নাহে এটো দিয়া নাই আৰু তোমালোকে 7 নম্বৰ যেটো কোৱেশ্চন ইয়াৰ আবেদন মই তোমাক ইতিমধ্যে দিছো তোমালোকে আবেদনৰ ওপৰতে কৰিবা আৰু বাকি ইয়াত যিমানখিনি গ্ৰামাৰ দিয়া আছে সেই সকলোখিনি আহিব তোমালোকে খুব ভালকৈ এইখিনি মোৰ ক্লাছবোৰ চাই পেলাই কৰি নিশ্চয় তোমালোকে উপকৃত হ'বা গতিকে তোমালোকে এই সিলেবাসখন ভালকে চাই লবা তোমালোকৰ আগন্তুক হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে এইখন তোমালোকৰ সিলেবাস এইখন সিলেবাস তোমালোকে ভিডিওটো লাইক এটা কৰিবা লগৰ লগত শেয়াৰ কৰিবা কিবা থাকিলে তোমালোকে কমেন্ট কৰি সুধিবা ধন্যবাদ